নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। অসমত জন্মগ্ৰহণ কৰা প্ৰতিজন অসমীয়াই খুব ভাগ্যৱান। কিয় জানেনে? কাৰণ ইয়াৰ প্ৰতিজোপা গছ বনেই একোবিধ ঔষধ। আমাৰ ঘৰৰ আশে-পাশে এনেকুৱা বহুতো বনৌষধি আছে যিবোৰ হয়তো আমি বেছিভাগেই চিনি নাপাওঁ বা চিনি পালেও আমি সাধাৰণ বুলি ভাবোঁ, অৱহেলা কৰোঁ। কিন্তু সাধাৰণ বুলি ভবা এই বনৌষধিবোৰৰ কিছুমান বিশেষ ঔষধি গুণ আছে আৰু বহু ৰোগৰ চিকিৎসাত আমি ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা এবিধ বনৌষধিৰ বিষয়ে আজি আলোচনা কৰিম। কি বেমাৰত ভাল আৰু সেই বেমাৰবিলাকৰ বিষয়েও অকণমান থুলমূল আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয়। কণা শিমলু বন আপোনালোকে চিনি পায়নে? অসমৰ সকলো অঞ্চলতে অতি সহজতে পোৱা বনৌষধিবিধৰ নামেই হৈছে কণা শিমলু বন। আৰু এই বনবিধ ঘৰৰ আশে-পাশে থকা সেমেকা অঞ্চলবিলাকত খুব সহজতে পোৱা যায় আৰু বাৰিষা কালত ইয়াৰ গ্ৰোথটো বেছিকৈ হয়। গতিকে আপোনালোকে ঘৰৰ আশে-পাশে বাৰিষা কালত অলপমান মন কৰিব, নিশ্চয় এই বনৌষধিবিধ দেখা পাব। আৰু গৰু ছাগলীয়েও এই বনৌষধিবিধ খুব খায়, সেইকাৰণে গাঁও অঞ্চলত থকা লোকসকলে নিশ্চয় এই বনবিধ চিনি পায়। আৰু বহাগ বিহুত আমি যিখন 100 এবিধ বনশাকৰ আঞ্জা খাওঁ, সেই বিশেষ আঞ্জাখনত কণা শিমলু বনৰ আৰু দিয়া হয়। গতিকে অসমীয়া যিটো থলুৱা সংস্কৃতি আছে তাত কণা শিমলু বনৰ অৱদান বহুত আছে। কণা শিমলু বন দুবিধ, এবিধ হৈছে সৰু কণা শিমলু বন আৰু আনবিধ হৈছে বৰ কণা শিমলু বন। দুইবিধৰ অলপমান কিছুমান পাৰ্থক্য আছে। যেনে সৰু কণা শিমলু বনৰ পাতবিলাক সৰু সৰু হয়, গা গছ অলপমান লেহুকা হয় আৰু বহুত দূৰলৈকে লতাৰ দৰে বগাই যায়, এডৰামান হৈ পৰে আৰু ইয়াত কিছুমান নীলা ৰঙৰ ফুল ফুলে। বৰ কণা শিমলু বনৰ পাতবিলাক অলপমান ডাঙৰ হয়, গা গছ ৰঙহাল হয় আৰু গাত কিছুমান সৰু সৰু শুং লাগি থাকে আৰু ইয়াত বেঙুনীয়া ৰঙৰ ফুল ফুলে। গতিকে এই সৰু সৰু পাৰ্থক্যবিলাক আপোনালোকে অলপমান মন কৰিলে গম পাব। কণা শিমলু বনৰ প্ৰথম উপকাৰিতাটোৰ কথা হয়তো অসমৰ বহু লোকেই জানে। প্ৰথম উপকাৰিতাটো দেখা যায় চকুৰ আচিনা বা আজিনা ৰোগত, যাক মেডিকেল বা চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় ষ্টাই। আৰু এই বেমাৰটো হ'লে আমাৰ ককা আইতাসকলে কি কৰিছিল জানেনে? তেওঁলোকে সৰু কণা শিমলু বনৰ ঠাৰি থেতেলাই লৈ চকুৰ আচিনা বা আজিনাত লগাই দিছিলে আৰু তেওঁলোকে সোনকালে আৰোগ্য লাভ কৰিছিলে। এতিয়া কথা হ'ল, এই ষ্টাই বা চকুৰ আজিনা বেমাৰটো প্ৰকৃততে কি হয়? আমাৰ চকুৰ পতাত থকা আইলেছ বা নোমৰ গুৰিবিলাকত কিছুমান চিবেচিয়াছ গ্লেণ্ড বা তৈল গ্ৰন্থি থাকে আৰু কেতিয়াবা কিবা কাৰণত তৈল গ্ৰন্থিৰ পৰা তেল যদি বেছিকৈ ওলায় আৰু আমি যদি ভালদৰে পৰিষ্কাৰ কৰি নাৰাখোঁ, তেতিয়া লেতেৰা হৈ নোমৰ গুৰিবিলাক বন্ধ হ'ব পাৰে আৰু তেতিয়া কিছুমান বীজাণুৰ সংক্ৰমণ হ'ব পাৰে। বিশেষকৈ বেক্টেৰিয়েল ইনফেকশ্যন হৈ পেলাই চকুত আজিনা বা আজিনা ওলায় আৰু আজিনা হ'লে সৰু সৰু বইল নিচিনা হয় আৰু তাতে খুব বিষ হয়, খজুৱতি হয় আৰু অকণমান পকি যোৱাৰ নিচিনাও হয়। তেনেকুৱা হ'লে কিছুমান বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। প্ৰথম কথাটো হৈছে যে চকু জুৰি ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে, পানীৰে ধুব লাগে, বিশেষকৈ কুহুমীয়া পানীৰে চকু জুৰি ধুই থাকিব লাগে, তেতিয়া সোনকালে ভাল হয়। আৰু হট কম্প্ৰেছ দিব পাৰে, অৰ্থাৎ পাতলীয়া গৰম সেক দিব পাৰে। আৰু এই আচিনা বা আজিনাৰ যিটো ঘৰুৱা দিহা মই আপোনালোকক ইতিমধ্যে ক'লোঁ, সেইটোও ব্যৱহাৰ কৰি চাব পাৰে, কিন্তু সকলোৱে ব্যৱহাৰ কৰিব লাগে বুলি কথা নাই। নিজেও ভাল হৈ যায় আৰু প্ৰয়োজন সাপেক্ষে ডক্তৰৰ পৰামৰ্শ ল'ব লগা হ'লে লৈ ল'ব। 2 নম্বৰ উপকাৰিতাটো দেখা যায় স্কিনৰ কিছুমান সমস্যাৰ ক্ষেত্ৰত। স্কিনত যেতিয়া খৰ খজুৱতি হয় বা ফুঁহা বা বইল হয়, তেনে ক্ষেত্ৰত কণা শিমলু বন থেতেলাই কিছুদিন একেৰাহে লগালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়, কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে আৰু উণ্ড হিলিং প্ৰপাৰ্টিজ আছে, অৰ্থাৎ ঘাঁ শুকোৱাৰ ক্ষমতা আছে। জোকে যেতিয়া আমাক খায়, তেতিয়া জোকে খোৱা অংশৰ পৰা তেজ ওলোৱা সোনকালে বন্ধ নহয় বা সেই অংশটো ফুলি যায় আৰু কেতিয়াবা খুব খজুৱতি হয়। তেনে ক্ষেত্ৰতো কণা শিমলু বন থেতেলাই লগালে যথেষ্ট ভাল ৰিজাল্ট পাব বা সুফল পাব। আৰু সৰু সুৰা কটা চিঙা ঘাঁ আদি হ'লেও তাত যদি কণা শিমলু বন লগাই দিয়া যায়, তেতিয়াও সোনকালে ঘাঁ শুকায়, কাৰণ ইয়াৰ উণ্ড হিলিং প্ৰপাৰ্টিজ আছে। গতিকে স্কিনৰ বহুত বেমাৰৰ কাৰণে কণা শিমলু বন উপকাৰী। 3 নম্বৰ উপকাৰিতাটো দেখা যায় পেচাবৰ কিছুমান সমস্যাত। কণা শিমলু বন স্বভাৱত শীতল, অৰ্থাৎ ইয়াৰ কুলিং প্ৰপাৰ্টিজ আছে, সেইকাৰণে পেচাবৰ যিকোনো সমস্যাতে কণা শিমলু বন উপকাৰী। কণা শিমলু বনে আমাৰ কিডনীৰ হেল্থটো ভালে ৰাখে, অৰ্থাৎ কিডনী ভালে ৰাখে, পেচাব পৰিষ্কাৰ কৰে। বেছিভাগ মহিলাৰে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা UTI নামৰ এটা বেমাৰ থাকে আৰু এই বেমাৰটো সাধাৰণতে ইকলাই নামৰ এটা বেক্টেৰিয়াৰ কাৰণে হয়। আৰু যিসকল মহিলাৰ এই বেমাৰটো থাকে তেওঁলোকে যথেষ্ট কষ্ট পায়, বিশেষকৈ পেচাব কৰোঁতে
খুব বিষ হয় বা জ্বলন পূৰণ হয়, পেচাব খুব সঘনাই লাগে কিন্তু পেচাবটো ক্লিয়াৰ নহয়, জিকাৰ মাৰি ঠাণ্ডা লগাৰ নিচিনা হয়, কেতিয়াবা জ্বৰ উঠে, পেচাব গোন্ধায়, এনেকুৱা ধৰণৰ নানা অশান্তি হয় বা লক্ষণে দেখা দিয়ে, তেনে ক্ষেত্ৰত আপোনালোকে যদি কণা শিমলু বন ঔষধ হিচাপে ভালদৰে ব্যৱহাৰ কৰে তেতিয়া লক্ষণবিলাকো কমিব আৰু বিষো উপশম হ'ব। তাৰ কাৰণে এটা সহজ ঘৰুৱা দিহা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। কেইডালমান কণা শিমলু বন, একোচা দুবৰি বন, 2 আঙুলমান জোখৰ জমলাখুটি গছৰ শিপা বা আলু একেলগে খুন্দি তাৰ ৰসখিনি চেকনিৰে চেকি লৈ এগিলাচ পানীত অকণমান তাল মিচিৰি মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ 15-20 দিনমান খাব পাৰে বা খাদ্য খোৱাৰ এঘণ্টামানৰ আগত খালেও হয়। আৰু যদি মিঠা খাব নোখোজে তেন্তে তাল মিচিৰি নিদিয়াকৈ খালেও হ'ব। আৰু যাৰ ডায়েবেটিছ থাকে তেওঁলোকে মিঠা একেবাৰে নিদিয়াকৈ খাব লাগিব, নহ'লে চুগাৰ বাঢ়িব পাৰে। আৰু এই দিহাটো কৰি থকাৰ লগতে কিছুমান পথ্যও মানি চলিব লাগিব, অৰ্থাৎ পেচেণ্টে পানী বেছিকৈ খাব লাগিব, নিমখ কমাই খাব লাগিব, আৰু পেকেটৰ খাদ্য, জ্বলা মছলা স্পাইচি খাদ্য আৰু ধৰক লং, আদা এনেকুৱা ধৰণৰ খাদ্যবিলাক কমাই খাব লাগিব। ভেন্দি, কচু, মাছ, মাংস, কণী আদিও যিমান পাৰে কমাই খাব লাগিব যেতিয়ালৈকে বেমাৰটো সম্পূৰ্ণৰূপে ঠিক নহয়। গতিকে এই দিহাবোৰৰ লগতে খাদ্য বা পথ্য আৰু সঠিক আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন অতি সহজতে আৰোগ্য হয়। 4 নম্বৰ উপকাৰিতাটো লাভ কৰে মহিলাসকলে। যিসকল মহিলাৰ বগাস্ৰাৱ বা হোৱাইট ডিschargeৰ সমস্যা থাকে তেওঁলোকৰ কাৰণে কণা শিমলু বন এটা ডাঙৰ ঔষধ বুলিয়ে ক'ব পাৰি। মাহেকীয়া হোৱাৰ আগে পিছে অলপমান বগাস্ৰাৱ হোৱাটো নৰ্মেল বা স্বাভাৱিক, কিন্তু কেতিয়াবা এই বগাস্ৰাৱৰ পৰিমাণটো বেছি হয়। কিছুমানৰ ক্ষেত্ৰত বগাস্ৰাৱৰ ৰং সলনি হ'ব পাৰে, কেতিয়াবা দুৰ্গন্ধযুক্ত হ'ব পাৰে, খজুৱতি হ'ব পাৰে, জ্বলন পূৰণ হ'ব পাৰে, কঁকালৰ বিষ হ'ব পাৰে। এনেকুৱা ধৰণৰ যদি লক্ষণ থাকে তেতিয়া ইয়াক এটা ৰোগ বা বেমাৰ বুলি গণ্য কৰা হয়। কেইবাটাও কাৰণত বগাস্ৰাৱৰ সমস্যাটো হ'ব পাৰে। কেতিয়াবা হৰমনেল ইমবেলেঞ্চৰ কাৰণে হয়, কেতিয়াবা ভালদৰে হাইজিন বা পৰিষ্কাৰ পৰিচ্ছন্নতা ভালদৰে নমনাৰ ফলত হয়, কেতিয়াবা ইনফেকশ্যনৰ কাৰণে হয়, কেতিয়াবা ফুড হেবিট আৰু লাইফষ্টাইলৰ কাৰণে হয়, কেতিয়াবা কিছুমান দৰৱৰ ছাইড ইফেক্টৰ কাৰণে হয়, যেনে গৰ্ভনিৰোধক বড়ি বা OCP। তেনেকুৱা ধৰণৰ কাৰণত বগাস্ৰাৱৰ পৰিমাণটো বেছি হয় বা তেতিয়া ৰোগ নিচিনা হৈ পৰে। আৰু যেতিয়া বগাস্ৰাৱৰ সমস্যা হয় তেতিয়া মহিলাসকলৰ স্বাস্থ্য হানি হ'বলৈ ধৰে। গতিকে বগাস্ৰাৱ হ'লে কিছুমান বনৌষধি বা ঘৰুৱা দিহাৰ যোগেদি আমি কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব পাৰোঁ আৰু লগতে আয়ুৰ্বেদিক চিকিৎসাও গ্ৰহণ কৰিব পাৰোঁ। কণা শিমলু বন বগাস্ৰাৱ বেমাৰত কেনেকৈ খাব লাগে তাৰ এটা সহজ দিহা আপোনালোকক শিকাই দিব খুজিছোঁ। 2 চামুচ চাউল অলপমান সময় পানীত তিয়াই ৰাখি কোমল কৰি লওক আৰু তাৰ লগত কেইডালমান কণা শিমলু বন, অলপমান দুবৰি বন একেলগে মিক্সিত খুন্দি বা খুন্দনাত খুন্দি ৰস উলিয়াই লওক আৰু ৰসখিনি চেকনিৰে চেকি লৈ এগিলাচ পানীৰ লগত অকণমান তাল মিচিৰি মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ কিছুদিন খাওক আৰু পুষ্টিকৰ আহাৰ খোৱাত গুৰুত্ব দিয়ক। স্বাস্থ্য ৰক্ষাৰ নীতি নিয়ম পালন কৰক আৰু কি কাৰণে বেমাৰটো হৈছে সেই কাৰণটো ভালদৰে চিকিৎসা কৰি লওক। তেতিয়া আপোনালোকে বগাস্ৰাৱ বেমাৰৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰিব। 5 নম্বৰ উপকাৰিতাটো লাভ কৰে পুৰুষসকলে। যিসকল পুৰুষৰ ধাতু ৰোগৰ সমস্যা আছে বা যিসকল পুৰুষৰ স্বপ্ন দুখ বা নাইটফলৰ সমস্যা আছে, যাৰ ছেক্সুৱেল উইকনেছ বা যৌন দুৰ্বলতা আছে, তেওঁলোকে কণা শিমলু বন ঔষধ হিচাপে ব্যৱহাৰ কৰিলে বা খালে যথেষ্ট ভাল ৰিজাল্ট পাব। পুৰুষসকলৰ ধাতু ৰোগৰ সমস্যাটো কেইবাটাও কাৰণত হয়। কেতিয়াবা সাইক'লজিকেল ষ্ট্ৰেছৰ কাৰণে হয়, কেতিয়াবা এংজাইটিৰ কাৰণে হয়, কেতিয়াবা হৰমনেল ইমবেলেঞ্চ বিশেষকৈ টেষ্টষ্টেৰন হৰমনৰ লেভেলটো কমি থকাৰ কাৰণে হয়, কেতিয়াবা কিছুমান পুৰুষৰ বদ অভ্যাসৰ কাৰণে এই সমস্যাটো হ'ব পাৰে আৰু কেতিয়াবা কিছুমান দৰৱৰ পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্টৰ কাৰণে হ'ব পাৰে, যেনে ডিপ্ৰেশ্যনৰ কিছুমান দৰৱে এই সমস্যাটো কৰিব পাৰে। আৰু বাকীবিলাক যৌন সমস্যাও এনেকুৱা বহুত কাৰণত হয়, কিন্তু সঠিক খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি য়োগা, মেডিটেশ্যন, এক্সাৰচাইজ এইবিলাক যদি কৰা যায় আৰু পুষ্টিকৰ আহাৰ খোৱাত যদি গুৰুত্ব দিয়ে তেতিয়া এই সমস্যাবিলাকৰ পৰা যথেষ্ট উপশম পাব পাৰি আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে নিশ্চয় সুফল পাব। আপোনালোকে কণা শিমলু বনৰ এটা সহজ ঘৰুৱা দিহা কৰি যাব পাৰে। ইতিমধ্যে মই বগাস্ৰাৱৰ যিটো ঘৰুৱা দিহা দিছিলোঁ সেই দিহাটো পুৰুষসকলেও ব্যৱহাৰ কৰি চাব, নিশ্চয় সুফল পাব। 1-2 মাহমান একেৰাহে কৰি চাব আৰু লগতে যিখিনি মই ক'লোঁ সেইখিনিও মানি চলিব লাগিব।
6 নম্বৰ উপকাৰিতাটো লাভ কৰে প্ৰসূতিসকলে। সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ কেয়াৰ বা যত্ন যদি ভালদৰে লোৱা যায় তেতিয়া পিছলৈও মহিলাসকলৰ ৰিপ্ৰডাক্টিভ ছিষ্টেম অৰ্থাৎ অভেৰী, ইউটেৰাছ আদি অংগসমূহ ভালে থাকে আৰু মহিলাসকলৰ দেহৰ হৰমনবিলাকো বেলেঞ্চ হৈ থাকে আৰু সহজতে গাইনকলজিকেল সমস্যা বা ডিজৰ্ডাৰ সহজতে নহয়। আৰু যিসকল মহিলাই এই সময়ত ভালদৰে যত্ন নলয় তেওঁলোকৰ এই সমস্যাবিলাক হোৱাৰ সম্ভাৱনা থাকে বা কেতিয়াবা তল পেটত চৰ্বি জমা হ'লে পেটটো ডাঙৰ হৈ থাকে আৰু সেই চৰ্বি কমাবলৈ যথেষ্ট কষ্ট হয়। গতিকে এই সময়ত মহিলাসকলে কম পৰিমাণে কেইবাবাৰো খাব লাগে, একেবাৰতে বহুত খাব নালাগে আৰু কিছুমান থলুৱা বনৌষধি খোৱাত তেওঁলোকে গুৰুত্ব দিব লাগে। তাৰ ভিতৰত এবিধ বনৌষধি হৈছে কণা শিমলু বন। এই সময়ত কণা শিমলু বন যদি মহিলাসকলে খায় তেতিয়া গৰ্ভাশয় বা ইউটেৰাছ অতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আৰু যিসকল মহিলাৰ দুগ্ধ উৎপাদন কম হয় বা ব্ৰেষ্ট মিল্ক কম তেওঁলোকৰো দুগ্ধ উৎপাদন বাঢ়ে। গতিকে এই সময়ত মহিলাসকলে মচুৰ দাইলত কণা শিমলু বন দি খাব পাৰে, মাগুৰ, শিঙি আদি মাছৰ লগত জালুকীয়া আঞ্জা কৰি খাব পাৰে বা মিহলি শাকৰ লগত মিহলাই খাব পাৰে। যিকোনো উপায়েৰে তেওঁলোকে যদি এই বন শাকবিধ খায় তেতিয়া তেওঁলোকে যথেষ্ট উপকৃত হ'ব, তল পেটৰ চৰ্বিও লাহে লাহে কমি যাব। 7 নম্বৰ উপকাৰিতাটো লাভ কৰে হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলে। যিসকলৰ এনেকুৱা সমস্যা আছে তেওঁলোকে নহৰু দি কণা শিমলু বনৰ ভাজি বা আঞ্জা কৰি যদি খায় তেতিয়া তেওঁলোকৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল হোৱাত যথেষ্ট সহায় কৰিব। কিন্তু আপোনালোকে এটা ধাৰণা কেতিয়াও কৰি নল'ব যে এবিধ খাদ্য বা এবিধ বনৌষধিয়ে আপোনালোকৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰাখিব আৰু দৰৱ খাব নালাগিব। সেই ধাৰণাটো একেবাৰে নল'ব, কাৰণ ব্লাড প্ৰেছাৰ ৰোগীয়ে বহুত কথা মানিব লগা হয়, যেনে বেছিকৈ নিমখযুক্ত খাদ্য কেতিয়াও খাব নালাগে, ষ্ট্ৰেছ বেছিকৈ ল'ব নালাগে, শাৰীৰিক পৰিশ্ৰম নিয়মীয়াকৈ কৰিব লাগে, য়োগা, মেডিটেশ্যন, প্ৰাণায়াম এইবিলাকৰ ভিতৰত যিটো সুবিধা হয় আপোনালোকে ৰেগুলাৰ কৰাৰ অভ্যাস কৰিব লাগিব আৰু কিছুমান খাদ্য খাব লাগিব যিয়ে আপোনালোকৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰাত সহায় কৰে, যেনে তেতেলী ভাল, নেফাফু ভাল আৰু কেঁচা নহৰু ভাল। এনেকুৱা বহুতো খাদ্য আছে আৰু ইয়াৰ ওপৰত মোৰ ভিডিঅ' আছে, আপোনালোকে সেই ভিডিঅ'সমূহ চাব আৰু তেতিয়া আপোনালোকে গোটেইখিনি কথা গম পাব আৰু বেমাৰটো কণ্ট্ৰল হোৱাত আপোনালোকে নিশ্চয় যথেষ্ট ভাল ৰিজাল্ট পাব। উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীসকলে। ডায়েবেটিছ ৰোগীসকলৰ কিছুমান উপসৰ্গ বা আনুষাংগিক সমস্যা হয়, যেনে পুৰুষসকলৰ প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা থাকে বা অন্যান্য যৌন সমস্যা হয়, মহিলাসকলৰ বগাস্ৰাৱৰ সমস্যা বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা হৰমনৰ ইমবেলেঞ্চ হয়, এনেকুৱা ধৰণৰ সমস্যা হৈ থাকে আৰু সেই সকলোবিলাক সমস্যা দূৰ কৰাত কণা শিমলু বন বহুত উপকাৰী। গতিকে ডায়েবেটিছ ৰোগীসকলে মাজে মাজে কণা শিমলু বনৰ ঘৰুৱা দিহাবোৰ ব্যৱহাৰ কৰি চাব, কিন্তু ঘৰুৱা দিহাবোৰ ব্যৱহাৰ কৰি চাওঁতে তেওঁলোকে মিচিৰি বা মিঠা একেবাৰে নিদিয়াকৈ কৰিব লাগিব, তেতিয়া তেওঁলোকে যথেষ্ট ভাল ৰিজাল্ট পাব। গতিকে এই 8টা বেমাৰৰ কাৰণে কণা শিমলু বন উপকাৰী আৰু বহুত বেমাৰ আছে যিবোৰ কণা শিমলু বনৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। অকল অসম বুলি নহয়, ভাৰতবৰ্ষ বুলি নহয়, বিদেশতো কণা শিমলু বন বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ বিষয়ে ইণ্টাৰনেটত বিভিন্ন তথ্য আপোনালোকে পাব। আজি এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ভিডিঅ' আগলৈও চাই থাকিব পাৰে। ষ্টে হেল্ডি, ষ্টে হেপী।